ধেমাজি জিলাৰ জুটিয়া স্বাস্থ্য সঞ্চালকালয়ৰ অধীনস্থ বৰদলনি হলৌডুঙা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় নিৰ্মাণত বিসংগতিৰ গুৰুতৰ অভিযোগ তুলিছে বৰদলনি আছুৱে। চিকিৎসালয়খনৰ অতিৰিক্ত গৃহ নিৰ্মাণত ঠিকাদাৰে ত্ৰুটিপূৰ্ণ কামেৰে ধন আত্মসাৎ কৰাৰ কাৰ্যই সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। ৰাইজৰ অভিযোগৰ ভিত্তিত বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে চিকিৎসালয়খন পৰিদৰ্শন কৰি কেতবোৰ বিসংগতি পোহৰলৈ আনিছে। চিকিৎসালয়খনত পুৰণি শৌচাগাৰৰ টেংকি ব্যৱহাৰ কৰা, পকী দেৱালত পালমৰা ৰং কৰা, পচা ভেঁকু ধৰা চিলিং, পুৰণি দৰ্জা লগাই ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। উল্লেখযোগ্য যে সংশ্লিষ্ট কৰ্তৃপক্ষই এই চিকিৎসালয়খনৰ নিৰ্মাণত আহুৱাক দূৰ নকৰাৰ পৰ্যন্ত চিকিৎসালয় মুকলি কৰিবলৈ নিদিয়ে বুলিও হুংকাৰ প্ৰদান কৰিছে বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাই। এইটো যে নিৰ্মাণ হৈ আছে, যিটো নতুনকৈ ঘৰ নিৰ্মাণ হৈ আছে, এইটো দুৰ্নীতি হৈ আছে বুলি আপুনি ইয়াত দেখিলেই গম পাব স্বচক্ষুৱে। কাৰণ এজন সাধাৰণ মানুহেও ইয়াত ভিতৰত সোমাই দিয়াৰ লগে লগে গম পাব যে কিমান নিম্ন মানদণ্ডৰ কাম চলি আছে বৰ্তমান। ইয়াত ব্যৱহাৰ হোৱা প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো মেটেৰিয়েলছ নিম্নতকৈ নিম্নতম যিটো আছে, যিটো একেবাৰে কম টকাত হয়, যিটো একেবাৰে খন্তেকীয়া, সেই বস্তুটো ব্যৱহাৰ কৰা হৈছে। আপুনি তলৰ টাইলছৰ পৰা, ইয়াত লগোৱা চিমেণ্টৰ পৰা, ইয়াত লগোৱা আপোনাৰ চিলিঙিৰ পৰা, আনকি দৰ্জাৰলৈকে যিকেইখন দৰ্জা লগাইছে সেইখন হয়তো ঘৰত ক'ৰবাত পৰি থকা অৱস্থাত থকা পুৰণা দৰ্জা তেওঁলোকে নতুনকৈ ৰং কৰি আনি পানি ইয়াত লগাই দিছে। কাৰণ দুদিনমান দৰ্জাখন যদি অকণমান টানকৈ মৰা হয়, দৰ্জাখন ভগা পুৰা সম্পূৰ্ণ সম্ভাৱনা আছে। লগতে তেওঁলোকে লেট্ৰিন নিৰ্মাণ কৰিছে, লেট্ৰিনৰ কিন্তু কোনো ধৰণৰ টেংকি নাই। ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰত আছে টেংকিলে তেওঁলোকে পাইপৰ যোগেদি কৰিছে, যিটো কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতেই জাম হৈ যাব আৰু এইটো ব্যৱহাৰৰ কাৰণে অযোগ্য হৈ যাব। আৰু তাৰ উপৰিও লেট্ৰিন নিৰ্মাণ কৰিছে, লেট্ৰিনত এখন প্ৰকাণ্ড খিৰিকী, যিখনে বাহিৰৰ পৰা সম্পূৰ্ণৰূপে দেখি দেখা যায়। কি কাৰণে কৰিছে বুজি পোৱা নাই আমি। কাৰণ কোনোবা এজন ব্যক্তি যদি ইমাৰ্জেঞ্চি সময়ত যদি শৌচ কৰিবলগীয়া হয় বা প্ৰস্ৰাৱ কৰিবলগীয়া হয়, বাহিৰৰ পৰা কিন্তু মানুহে দেখিয়ে থাকিব। গতিকে ইমান নিম্ন মানদণ্ডৰ কাম কৰিছে। গতিকে আমি বিচাৰো ইয়াত উচিত তদন্ত হ'ব লাগিব। ইয়াৰ ঠিকাদাৰে হওক বা যোন ইঞ্জিনিয়াৰ এই কামটো কৰিছে, যোনজন অভিযন্তা ইয়াৰ লগত জড়িত আছে, তেওঁলোকৰ ওপৰত সম্পূৰ্ণ তদন্ত হওক। তাৰপিছতে এই কামটো সম্পূৰ্ণভাৱে নিয়া হ'ব। নহ'লে আমি বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ধেমাজি জিলা ছাত্ৰ সন্থাই এই কামটো সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু ইয়াক আমি কেতিয়াও মুকলি কৰিবলৈ নিদিওঁ। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।